মৈখাং নাৰ্জাৰী। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যোৱা 2025 গুণোৎসৱৰ যি ইয়াৰ ফলাফল, সেই ফলাফলক লৈ পেলাই আমাৰ যি দৃষ্টিগোচৰ হৈছে ইয়াৰ ওপৰত আমি সংবাদমেল আয়োজন কৰিছোঁ। মূল কথাটো হ'ল যে 2025 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত গুণোৎসৱ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যি এটা অসমত আয়োজন কৰা হৈছিল, লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী আৰু হাইস্কুলৰ কাৰণে, এই গুণোৎসৱৰ ফলাফল যোৱা এসপ্তাহ আগত আহিছে। আৰু আমি দেখিবলৈ পালোঁ যে বিটিআৰৰ ওদালগুৰি জিলা, বাক্সা, কোকৰাঝাৰ আৰু চিৰাং অসমত আটাইবিলাক জিলাৰ ভিতৰত আটাইতকৈ তলত 28, 29, 30 আৰু 31 চিৰিয়েল নাম্বাৰ, কাৰ্বি আংলং 32 চিৰিয়েল নাম্বাৰ, ৱেষ্ট কাৰ্বি আংলং 33 চিৰিয়েল নাম্বাৰ, ডিমা হাছাও 26, হোজাই 27। আৰু ইয়াৰ পৰা দেখা যায় যে ষষ্ঠ অনুসূচিত যিবিলাক জিলা, 6 শিডিউল যিবিলাক ডিষ্ট্ৰিক্টৰ এৰিয়া, তাত যিবিলাক বিদ্যালয়ৰ যি পাৰফৰ্মেঞ্চ আটাইতকৈ দুখ লগা, পেথেটিক আৰু ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পালোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু গুণগত শিক্ষা অভিযান আৰু শিক্ষাৰ ওপৰত আমি আমাৰ যি কাৰ্যসূচী, আমাৰ যি অভিযান আমি যিহেতু কাম কৰি আছোঁ, এই সন্ধিখনত আমি যিবিলাক কথা আমি চৰকাৰক কৈ আহিছিলোঁ, আমি দাবী জনাই আহিছিলোঁ, অসম চৰকাৰ, বিটিআৰ কাউন্সিল, এই দাবী আৰু এই সমস্যাবিলাক পূৰণ নোহোৱাৰ বাবে বা সমস্যা সমাধান নোহোৱাৰ বাবে আজি আমি এই গুণোৎসৱৰ যি এটা দুখ লগা, আটাইতকৈ ভয়াৱহ এটা পৰিস্থিতিৰ যি এটা ৰিজাল্ট দেখিবলৈ পোৱাটো আমাৰ কাৰণে এটা আটাইতকৈ দুখৰ কথা। আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰী আৰু নৱপ্ৰজন্মক লৈ পেলাই সেই ৰিজাল্টে আমাক স্তম্ভিত কৰিছে। তো এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা এই গুণোৎসৱৰ ৰিজাল্টক লৈ পেলাই আমি মুঠেই সন্তুষ্ট আমি ল'ব নোৱাৰোঁ। আৰু চৰকাৰৰ কিছু হেমাহি, চৰকাৰৰ সময়মতে পদক্ষেপ নোলোৱাৰ বাবে সেই সমস্যাবিলাক আৰু এই যি এটা ৰিজাল্ট সেইটো হৈছে বুলি আমি ক'ব বিচাৰোঁ। আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ যে ওদালগুৰি জিলা, বাক্সা জিলা আৰু কোকৰাঝাৰ জিলাত, 3টা জিলাত যোৱা 1.5 বছৰে ইয়াত বিনা ইনস্পেক্টৰ অফ স্কুল এই জিলাবিলাক চলি আছে। তাত ডিঅ' পাৰ্মানেণ্ট নাই, ইনস্পেক্টৰ অফ স্কুল পাৰ্মানেণ্ট নাই। এইটো কাকবা এডিচিক চাৰ্জ দিছে, কাকবা চাৰ্জ দি পেলাই চলাই আছে। এইটো আটাইতকৈ এটা এই ৰিজাল্টৰ এটা প্ৰতিফলন বুলি আমি ক'ব বিচাৰোঁ। এতিয়া এপ্ৰিলৰ আজি 5 তাৰিখ, বহুতো বিদ্যালয়ত এতিয়াও পাঠ্যপুথি গৈ পোৱা নাই। বড়ো মাধ্যমৰ পাঠ্যপুথি সময়মতে গৈ নাপায়। আমি শুনিবলৈ পাইছোঁ 1, 2, 3, 4 যি ভাষা হিচাপত, মাধ্যম হিচাপত কিতাপ ছপোৱা হয়, প্ৰিণ্টিং কৰা হয়, 4 বা 5 নম্বৰতহে বড়ো মাধ্যমৰ পাঠ্যপুথি প্ৰিণ্টিং কৰা হয়। আৰু এইটো আহোঁতে ট্ৰেন্সপৰ্টেশ্যন কৰোঁতে প্ৰায় 1 মাহ, 2 মাহ, 6 মাহ পৰ্যন্ত আমাৰ ল'ৰা ছোৱালীবিলাক বিনা পাঠ্যপুথিৰে তেওঁলোকে পৰীক্ষা দিব লগা বহুতো ঘটনা যোৱাটো সময়ত হৈ গৈছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই অহা আমি 10 এপ্ৰিল দিনাখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাতিপুৱা 11 বজাত বিটিআৰত থকা যিবিলাক জিলাত নিম্ন পাৰফৰ্মেঞ্চ তেওঁলোকে এই ৰিজাল্টত আহিল, এইবিলাক জিলাৰ ব্লক লেভেলৰ, জিলা আৰু আমাৰ মহকুমা লেভেলৰ প্ৰায় 500 শিক্ষয়িত্ৰীক আমি আমন্ত্ৰণ কৰি পেলাই তেওঁলোকৰ দ্বাৰা আমি এটা ৰিভিউ ডিছকাশ্যন কৰিম আৰু ইয়াৰ ফেক্ট ফাইণ্ডিঙৰ আমি কাম কৰিম। আৰু অনাগত দিনত অহা 2026 জানুৱাৰী ফেব্ৰুৱাৰীত যেতিয়া গুণোৎসৱ হ'ব, কোনো কাৰণত যাতে বিটিআৰৰ 6 শিডিউলৰ এই অঞ্চল বা আন যিবিলাক ডাউনফলত আছে সেই অঞ্চল যাতে পিছ পৰি নাথাকে, তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এটা ৰিভিউ ডিছকাশ্যন কৰিম, এটা ফেক্ট ফাইণ্ডিঙৰ আমি কাম কৰিম আৰু কিছু পদক্ষেপ আমি ল'ম। সেই পদক্ষেপৰ যোগেদি যাতে শিক্ষাৰ এই পটু লগা অৱস্থা, যি এটা আটাইতকৈ ভয়াৱহ আৰু ৱৰ্ষ্ট যি পাৰফৰ্মেঞ্চ, সেইটোৰ পৰা
BTR 6 শিডিউলখন আগুৱাই যাব পাৰোঁ সেই কথাটো আমি এতিয়া মানে দৃষ্টিগোচৰ কৰিছোঁ আৰু আমি সিদ্ধান্ত লৈছোঁ আৰু এই ক্ষেত্ৰত আমি মনত সান্তনা লৈছিলোঁ কাৰণ চিৰাং জিলা এবাৰ নহয় দুবাৰ মেট্ৰিকত মানে অসমৰ আটাইতকৈ প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল বাক্সা জিলা হাই ছেকেণ্ডাৰী তামোলপুৰ জিলা হাই ছেকেণ্ডাৰীত পাৰফৰ্মেঞ্চ কৰিবলৈ সক্ষম হৈছিল এতিয়া চিৰাং জিলাত যদি গুণোৎসৱৰ ৰিজাল্ট যদি বেয়া কোকৰাঝাৰত যদি গুণোৎসৱৰ ৰিজাল্ট বেয়া ওদালগুৰি যদি বাক্সাত ৰিজাল্টৰ বেয়া হয় তেতিয়াহ'লে মেট্ৰিকত ৰিজাল্টত সান্তনা লোৱাৰ কোনো তাত অধিকাৰ নৈতিক অধিকাৰ আমাৰ নাই আৰু সেইটো আমি দেখিবলৈ পালোঁ আমি ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিলোঁ আলোচনা কৰিলোঁ আৰু ভাৰতৰ যি শিক্ষা মানে এডুকেশ্যন এফেয়াৰ্ছ আছে যি মন্ত্ৰালয় আছে তাৰ পৰাও কিছু চিঠি আহিছে যে চিৰাং জিলাত যে যদি 9,000 মেট্ৰিক দিয়া মানে ছাত্ৰ ছাত্ৰী যদি থাকে তাৰে 4,500 বা 5,000 বা 6,000 মেট্ৰিক দিব পাইছে যিবিলাক ছেকেণ্ড ডিভিজন লেভেলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোককহে পৰীক্ষা দিব দিয়া হৈছিল আৰু বাকীবিলাকক বঞ্চিত কৰা হৈছিল সেইটো স্কুল ড্ৰপ আউটৰ এটা মেজৰ বিসংগতি আৰু সেইটো বিদ্যালয়বিলাকে শিক্ষা বিভাগে বা কনচাৰ্ণ IS আৰু DOয়ে নিজৰ জিলাখনৰ ৰিজাল্ট ভাল কৰিবৰ কাৰণে সেই কাম কৰাটো আমি মানে এতিয়া আমাৰ প্ৰমাণ হৈছে আৰু সেইটো এটা চিন্তাজনক বিষয় তো নিখিল বড়ো ছাত্ৰ সন্থা অহা 10 এপ্ৰিলত আমি এই কাৰ্যসূচী আমি লৈছোঁ সেই কথা আমি স্পষ্ট ভাষাৰে ক'লোঁ লগতে শিক্ষাৰ লগত জড়িত BTR শান্তি চুক্তিৰ 6.3 যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন বিদ্যালয় প্ৰাদেশিকৰণ সেই বিষয়টো অতি সোনকালে অসম চৰকাৰে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ লৈ পেলাই বিদ্যালয় প্ৰাদেশিকৰণৰ কাম আগবাঢ়িব লাগে এই কথাটো আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ এপইণ্টমেণ্ট দিব লাগিছিল হয় BTR কাউন্সিলে কিছু টেট এপইণ্টমেণ্ট দিছে অসম চৰকাৰে কিছু টেট এপইণ্টমেণ্ট দিছে কিন্তু কথাটো হ'ল এতিয়াও হাজাৰ হাজাৰ পোষ্ট লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰ হাই ছেকেণ্ডাৰী পোষ্ট গ্ৰেজুৱেট টিচাৰ PGT এতিয়াও খালী হৈ আছে আৰু ইয়াৰ বাবে ছিংগল টিচাৰ পৰ্যন্ত এতিয়া স্কুল চলি আছে য'ত ছিংগল টিচাৰ থাকিব তাত 5টা ক্লাছ 1 to 5 তেওঁ কেনেকৈ চম্ভালিব মেথছ আৰু ছায়েন্স টিচাৰ এতিয়াও বিজ্ঞান আৰু অংকৰ শিক্ষক নাই এতিয়াও পৰ্যাপ্ত পৰিমাণৰ শিক্ষকৰ অভাৱ যিবিলাক হাইস্কুল হাই ছেকেণ্ডাৰী আছে হাই ছেকেণ্ডাৰীবিলাকত 12-13টা পোষ্ট খালী আছে 6টা-8টাকৈ হাইস্কুলবিলাকত পদ খালী আছে সেই পদবিলাক সময়মতে পূৰণ নোহোৱাৰ বাবে ইয়াৰ ভয়াৱহ এটা প্ৰতিফলন দেখিবলৈ পালোঁ আৰু সকলো শিক্ষকক আমি ক'ব বিচৰা নাই কিছু শিক্ষক এতিয়াও আজি তাৰিখতো কিবা এপ চৰকাৰে এটেণ্ডেঞ্চৰ কাৰণে প্ৰস্তুত কৰা হৈছে তথাপিও এটেণ্ডেঞ্চটো ইৰেগুলাৰ আমি দেখিবলৈ পাওঁ আৰু যি ক্লাছৰুমত সময়মতে যিবিলাক ক্লাছ কোৱালিটি টিচিং কোৱালিটি তাত এছেছমেণ্ট হ'ব লাগে সেইবিলাক আমি খুব কম দেখা পাইছোঁ লগতে ছাত্ৰ ছাত্ৰীৰ যি মানে এটেণ্ডেঞ্চ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত মানে উপস্থিত হোৱাৰ যি এটা ৰেট অফ এটেণ্ডেঞ্চ সেইটো যথেষ্ট কম বা ইৰেগুলাৰ আমি দেখিবলৈ পালোঁ চৰকাৰী বিদ্যালয়ত আৰু যিহেতু গুণোৎসৱ চৰকাৰী বিদ্যালয়ক লৈহে গুণোৎসৱ পতা হয় সেই বিষয়টো আমি দৃষ্টিগোচৰ কৰিলোঁ আমাৰ যিবিলাক BO আছে BTRৰ টোটেল 16জন BO আছে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সেই BO আৰু যিবিলাক স্কুল ইনস্পেক্টৰ SI আমি সকলোকে দুখ দিব বিচৰা নাই কিছু BO কিছু SI তেওঁলোকে স্কুল ভিজিট কৰিব লাগে ফিল্ড ভিজিট কৰিব লাগে তাৰ একাডেমিক এনভাইৰনমেণ্ট পৰিৱেশ পৰিস্থিতি মানে তেওঁলোকে বিল্ড আপ কৰিব লাগে কিন্তু আমি দেখিবলৈ পালোঁ তেওঁলোকে অফিচৰ কাৰ্যালয়ত থকাৰ বাদে তেওঁলোকে অফিচিয়েল ৱৰ্ক কৰাৰ বাদে একাডেমিক পাৰফৰ্মেঞ্চ একাডেমিক এনভাইৰনমেণ্ট মানে গ্ৰ' কৰাত তেওঁলোকৰ মানে মুঠেই ইণ্টাৰেষ্ট নাই সেই কথাটো আমি দেখিবলৈ পালোঁ আৰু যি বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আহিছে ৰাইট টু এডুকেশ্যন আহিছে সৰ্বশিক্ষা অভিযান চলি আছে RMS ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চলি আছে সমগ্ৰ শিক্ষা অভিযান চলি আছে অভিযানৰ ওপৰত অভিযান চলি আছে কিন্তু ইয়াত এই যিবিলাক মানে কাৰ্যসূচীৰ কিছু ক্লেচিং হোৱাৰ বাবে বহুতো শিক্ষক তেওঁলোকে ট্ৰেইনিঙত যায় বহুতো কামত তেওঁলোকক নিয়োজিত কৰা হয় সিঙ্গল টিচাৰ শিক্ষক ট্ৰেইনিঙত যাব না পাঠদান কৰিব না তেওঁলোকে মানে চৰকাৰী কামত নিয়োজিত কৰোঁতে তেওঁলোকে কোনটো কামটো কৰিব সেই ব্যৱস্থাটো দেখা পোৱাৰ পিছত কোৱালিটি যোনটো ইম্প্ৰুভমেণ্ট যোনটো কোৱালিটি যি শিক্ষাৰ যি এটা ইম্প্ৰুভমেণ্ট কৰিব লাগিছিল চৰকাৰী পক্ষৰ পৰা
সেইটো আমি মানে পদক্ষেপ লোৱাৰ পৰা তেওঁলোকক মানে দায়িত্ব লোৱা আমি দেখিবলৈ নাপালোঁ। আৰু ইয়াৰ কাৰণে যিবিলাক চৰকাৰৰ লোকেল বডিবিলাক থাকে, পঞ্চায়ত থাকিব পাৰে, VCDC থাকিব পাৰে, বিভিন্ন লোকেল বডিবিলাক, এই লোকেল বডিবিলাক এই বিদ্যালয়খন লোৱাৰ প্ৰাইমাৰী এখন মানে প্ৰাথমিক বিদ্যালয়, এখন মাধ্যমিক বিদ্যালয়ত যি ধৰণে তেওঁলোকে খবৰ ৰাখিব লাগিছিল, যি ধৰণে তেওঁলোকে তাত যাব লাগিছিল, সেইবিলাক আমি মানে গুৰুত্ব লোৱা আমি দেখিবলৈ নাপালোঁ। তেওঁলোকৰ জিৰ' ইণ্টাৰেষ্ট আমি দেখা পালোঁ।